এইখন হৈছে বৈতামাৰী আশ্ৰম আৰু আজি আমি ইয়াত কৰিম আমাৰ কাৰাটে ক্লাছৰ ফটোশ্বুট। তো এতিয়া টাইম হ'ল 3:20 মান আৰু যাবৰ কাৰণে ৰেডি। বঙাইগাঁৱৰ পৰা বৈতামাৰীলৈ যোৱাৰ কাৰণে দুটা ৰাস্তা আছে। এটা ৰাস্তা হৈ যায় খগৰপুৰ হৈ আৰু এটা হৈছে মূলাগাঁও হৈ। আৰু এতিয়া মই যাই আছোঁ আমাৰ মূলাগাঁৱৰ ছাইডটো দি হৈ। তো এতিয়া মই আহি পালোঁ স্কুলখনত আৰু ইয়াৰ পৰা অলপমান পিছত আমি যাম বৈতামাৰী আশ্ৰমত। আমাৰ ভিডিঅ' এইখিনি। তো আমি এতিয়া আহি পালোঁ বৈতামাৰী আশ্ৰমখনত আৰু ফাৰ্ষ্ট আহি আমি অলপ ঠাইখিনি ঘূৰি চালোঁ আৰু ইয়াত মানে বহুতকেইটা মন্দিৰ আছে তো প্ৰায় চবকেইটাই চালোঁ। বঢ়িয়া ভালকৈ কৰ বেলেঞ্চ ষ্টাৰ্ট ষ্টাৰ্ট ষ্টাৰ্ট